জমিয়ত উলেমা হিন্দৰ নেতৃত্বত স্বাধীন হৈছিল ভাৰত লাখ লাখ জমিয়তৰ সদস্য শহীদ হৈছিল স্বাধীনতা আন্দোলনত গতিকে তেনেকুৱা এটা সংগঠনৰ মুৰব্বীক ইমান বেয়া ব্যৱহাৰ কিয় কৰিব মুখ্যমন্ত্ৰীয়ে এবাৰ জমিয়ত উলেমা হিন্দৰ হৈ উকালতি আৰম্ভ কৰিছে দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে ক্ষুব্ধ হৈ পৰিছে বিধায়ক গৰাকী মৌলানা মেহমুদ মাদানীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুঢ়া আঙুলি দেখুৱাই দিয়াত বৰ দুখ পাইছে বিধায়ক গৰাকীয়ে কিন্তু মুখ্যমন্ত্ৰীক অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবী কৰা মাদানীৰ কথাত কিন্তু বৰ সন্তোষ পাইছিল বিধায়ক গৰাকীয়ে গতিকে মুখ্যমন্ত্ৰীৰ আচৰণত বৰ লাজ পালে মজিবুৰ ৰহমানে লাজটো লাগিবই দিয়কচোন জমিয়ত উলেমা হিন্দৰ নেতৃত্বতহে ভাৰত স্বাধীন হৈছিল জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছোঁ এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আছে বীৰ্য আছে সাহস আছে এই মাদানীয়ে এসময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকসকলৰ নিযুক্তি হ'ব দিয়া নাছিল তৰুণ গগৈ ডাঙৰীয়াৰ লগত লগ লাগি আমাৰ অফিচাৰক ৰুমত মাতি নি কন্দুৱাইছিল আজিও অফিচাৰগৰাকী অসমতে আছে আজি আকৌ তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিব লাগে বৰখাস্ত হ'ব লাগে তাৰ সিদ্ধান্ত অসমৰ মানুহে কৰিব মাদানীয়ে কৰিব নোৱাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ এই দাবীত আমাৰ মাদানী সাহেবে যেটো দাবী কৰিছিলে দাবীৰ পৰিপ্ৰেক্ষিতত তেখেতে যেটো আচৰণ কৰিছে প্ৰথমতে মই তেখেতৰ আচৰণত খুব দুখ পাইছোঁ যে এজন মুৰব্বী জমিয়তৰ বিষয়ে তেখেতে একো নাজানে নেকি জমিয়তৰ ইতিহাস যদি মাননীয় মুখ্যমন্ত্ৰীয়ে জানিলেহেঁতেন তেতিয়াহ'লে তেনেকুৱা আচৰণ মাননীয় আমাৰ জমিয়তৰ সভাপতিৰ অল ইণ্ডিয়া জমিয়তৰ সভাপতিৰ লগত নকৰিলেহেঁতেন খুব দুৰ্ভাগ্যজনক যি জমিয়তে ভাৰত স্বাধীন কৰাৰ সময়ত আপোনাৰ জমিয়তৰ কিমান হাজাৰ মানুহ কিমান লাখ মানুহ শহীদ হৈছিল ভাৰত আপোনাৰ স্বাধীন কৰাৰ ক্ষেত্ৰত গতিকে সেই জমিয়ত এটা উলেমা হিন্দৰ নেতৃত্বত ভাৰত স্বাধীন হৈছিলে গতিকে সেই আপোনাৰ সংগঠনৰ এটা মুৰব্বীক তেনেকৈ আচৰণ কৰাটো অত্যন্ত গৰিহণাৰ যোগ্য আৰু তেখেতে ভাল আচৰণ কৰে এজন মানুহ আপোনাৰ সাংবিধানিক পদত থাকি সংবিধানৰ শপত খোৱাৰ পিছত এজন মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে যেনেকৈ আচৰণ কৰিছে এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি যিখিনি অন্যায় অত্যাচাৰ কৰি আছে বিশেষকৈ মাইনৰিটি মানুহক উচ্ছেদ আপোনাৰ যেটো কৰি আছে এইটো পৃথিৱীত কোনো নজিৰ নাই যে কোনো প্ৰধানমন্ত্ৰী কোনো মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ আচৰণ বা এনেকুৱা এটা জাতিক টাৰ্গেট কৰি সাম্প্ৰদায়িকভাৱে উচ্ছেদ কৰা কাৰ্যসূচীক কৰা আমি দেখা পোৱা নাই গতিকে তেখেতে যেনেকৈ আচৰণ কৰিছে এটা ভাল আচৰণ নহয় আৰু এটা অশুভ লক্ষণ ২৬ নিৰ্বাচনৰ আগত তেখেতে যিবিলাক কাৰুকাৰ্য কৰি আছে এটা এটা অশুভ লক্ষণ বুলি ক'ব লাগিব যেনেকৈ আপোনাক পাপ্পু বুলি ক'লে এতিয়া গৌৰৱ গগৈৰ লগত লাগিলে এতিয়া আপোনাৰ মাদানী সাহেবৰ লগত লাগিলে গতিকে এটা এটা অশুভ লক্ষণ বুলি ভাবোঁ আৰু যেতিয়া নেকি মানুহৰ বেয়া দিন আহে তেতিয়া এইবিলাক আবল তাবল কামবিলাক কৰি থাকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ এই দাবীত আমাৰ মাদানী সাহেবে যেটো দাবী কৰিছিলে দাবীৰ পৰিপ্ৰেক্ষিতত তেখেতে যেটো আচৰণ কৰিছে প্ৰথমতে মই তেখেতৰ আচৰণত খুব দুখ পাইছোঁ যে এজন মুৰব্বী জমিয়তৰ বিষয়ে তেখেতে একো নাজানে নেকি জমিয়তৰ ইতিহাস যদি মাননীয় মুখ্যমন্ত্ৰীয়ে জানিলেহেঁতেন তেতিয়াহ'লে তেনেকুৱা আচৰণ মাননীয় আমাৰ জমিয়তৰ সভাপতিৰ অল ইণ্ডিয়া জমিয়তৰ সভাপতিৰ লগত নকৰিলেহেঁতেন খুব দুৰ্ভাগ্যজনক যি জমিয়তে ভাৰত স্বাধীন কৰাৰ সময়ত আপোনাৰ জমিয়তৰ কিমান হাজাৰ মানুহ কিমান লাখ মানুহ শহীদ হৈছিল ভাৰত আপোনাৰ স্বাধীন কৰাৰ ক্ষেত্ৰত গতিকে সেই জমিয়ত এটা উলেমা হিন্দৰ নেতৃত্বত ভাৰত স্বাধীন হৈছিলে গতিকে সেই আপোনাৰ সংগঠনৰ এটা মুৰব্বীক তেনেকৈ আচৰণ কৰাটো অত্যন্ত গৰিহণাৰ যোগ্য আৰু তেখেতে ভাল আচৰণ কৰে এজন মানুহ আপোনাৰ সাংবিধানিক পদত থাকি সংবিধানৰ শপত খোৱাৰ পিছত এজন মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে যেনেকৈ আচৰণ কৰিছে এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি যিখিনি অন্যায় অত্যাচাৰ কৰি আছে বিশেষকৈ মাইনৰিটি মানুহক উচ্ছেদ আপোনাৰ যেটো কৰি আছে এইটো পৃথিৱীত কোনো নজিৰ নাই যে কোনো প্ৰধানমন্ত্ৰী কোনো মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ আচৰণ বা এনেকুৱা এটা জাতিক টাৰ্গেট কৰি সাম্প্ৰদায়িকভাৱে উচ্ছেদ কৰা কাৰ্যসূচীক কৰা আমি দেখা পোৱা নাই গতিকে তেখেতে যেনেকৈ আচৰণ কৰিছে এটা ভাল আচৰণ নহয় আৰু এটা অশুভ লক্ষণ ২৬ নিৰ্বাচনৰ আগত তেখেতে যিবিলাক কাৰুকাৰ্য কৰি আছে এটা এটা অশুভ লক্ষণ বুলি ক'ব লাগিব যেনেকৈ আপোনাক পাপ্পু বুলি ক'লে এতিয়া গৌৰৱ গগৈৰ লগত লাগিলে এতিয়া আপোনাৰ মাদানী সাহেবৰ লগত লাগিলে গতিকে এটা এটা অশুভ লক্ষণ বুলি ভাবোঁ আৰু যেতিয়া নেকি মানুহৰ বেয়া দিন আহে তেতিয়া এইবিলাক আবল তাবল কাম শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।